নমস্কাৰ আমাৰ সুৰেন দাস মহাবিদ্যালয়ৰ এনএছৰ ফালৰ পৰা আমাৰ যিবিলাক নৱাগত ছাত্ৰ-ছাত্ৰী আমাৰ সুৰেন দাস মহাবিদ্যালয়ত এডমিশ্যন লৈছে তেওঁলোকক আমি সুৰেন দাস মহাবিদ্যালয়ত স্বাগতম জনাইছো আৰু আমাৰ ফালৰ পৰা তেওঁলোকলৈ এটি সৰু উপহাৰ যাচিছো। সুৰেন দাস মহাবিদ্যালয়ত যিবিলাক ছাত্ৰ-ছাত্ৰী আহিছে বহুত সপোন লৈ বহুত আশা লৈ আমাৰ সুৰেন দাস মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকৰ আশা আৰু সপোনবিলাক যাতে পূৰণ হয় তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো আৰু সুৰেন দাস মহাবিদ্যালয়ৰ কিছুদিন পূৰ্বে অটোনমাস কলেজ হিচাপে স্বীকৃতি লাভ কৰিছে। আমি যদি সুৰেন দাস মহাবিদ্যালয়ক অকল কামৰূপ নহয় গোটেই অসমৰ ভিতৰত প্ৰথম স্থানত ৰাখিব পাৰো তাৰে চেষ্টা কৰিছো। ধন্যবাদ। আমাৰ যোনবিলাক নৱাগত বিলাকে এই সুৰেন দাস কলেজখনক সিলেক্ট কৰি লৈছে নিজৰ কেৰিয়াৰৰ এটা ষ্টেপ হিচাপে লৈছে তাৰ কাৰণে আমি এই নৱাগত বিলাকক আমি এটা থেংক ইউ প্ৰথমে জনাম। তাৰপিছত আমাৰ এই সুৰেন দাস কলেজখন কামৰূপ জিলাৰ প্ৰথম কলেজ যি নেকি অটোনমাস স্বীকৃতি প্ৰাপ্ত কৰিছে আৰু নাকৰ পৰা এই গ্ৰেড প্ৰাপ্ত কৰিছে তাৰ বাবে আমি নিজকে সৌভাগ্যশালী বুলি ভাবো আৰু নিজেও গৌৰৱ ফিল কৰো যাতে আমি এই সুৰেন দাস মহাবিদ্যালয়ত পঢ়ি আছো আৰু আমি ডিগ্ৰী পাৰ্চিউ কৰি আছো তাৰ বাবে আমি নিজকে সৌভাগ্যশালী বুলি মানি লওঁ আৰু নৱাগতবোৰক আমি আদৰিছো আজি সুৰেন দাস মহাবিদ্যালয় এনএছআৰ ইউনিটৰ তৰফৰ পৰাই ধন্যবাদ। আজি আমি সুৰেন দাস মহাবিদ্যালয়ত নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আমি স্বাগতম জনাইছো কিয়নো আমাৰ অসম এনএছআৰ যিজন নৱনিযুক্ত ৰাজ্যিক সভাপতি আছে কৌশিক কাশ্যপ কলিতা ডাঙৰীয়া তেওঁ আমাক আদেশ দিছে এই উপলক্ষে যে নৱাগতসকলক আমি আদৰণি জনাব লাগে সেই উপলক্ষে আমি আদৰণি জনাইছো আৰু আমি ধুনীয়াকৈ অনুষ্ঠানটো চলাই নিয়াৰ কাৰণে সক্ষম হৈছো। আপোনালোকে দেখিছে প্ৰায় অৰ্ধ শতাধিক আমাৰ লগৰ এনএছআৰ কৰ্মীসকলে সহযোগ কৰি আছে আৰু আপোনালোককো ধন্যবাদ জনাইছো এইখনত আপোনালোকে আহি উপস্থিত হোৱাৰ বাবে।